নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু মই বৰ্তমান গোৱালপাৰাৰ পৰা ঘৰলৈ বুলি উভতনি যাত্ৰা আছো নৰনাৰায়ণ সেতুৰ ওপৰত আৰু আপোনালোকে জানেই যোৱাবাৰতে ভিডিও এটা বনাইছিলো নৰনাৰায়ণ সেতু হৈছে খৰাইঘাট দলঙৰ সৈতে প্ৰায় একে ধৰণৰ এখন দলং খৰাইঘাট দলঙতকৈ কিছু দীঘল আৰু মই আপোনালোকক আজি এটা হনুমান চালিচাৰ অধিক বেছি লাভ পাবলৈ সিদ্ধি লাভ কৰিবলৈ এটা সৰু টিপস দি দিম দুটা আৰু সেই কথাকেইটা আপোনালোকে মনত যদি কৰে ৰাখে তেনেহলে আপুনি অতি সোনকালে হনুমান চালিচাৰ যি মহত্ব বা হনুমান চালিচাৰ পঢ়ি আপুনি যি মনোকামনা সিদ্ধি কৰিব বিচাৰিছে সেইখিনি আপুনি কৰিব পাৰিব প্ৰথম কথাটো হ'ল যে হনুমান চালিচা যেতিয়া আপুনি পাঠ কৰিব হনুমান চালিচা পাঠ কৰোঁতে আপোনালোকে নিজে যেতিয়া পঢ়িব পাঠ কৰিব নিজৰ কথাখিনি নিজৰ কাণেৰে শুনিব লাগে বহুতে হনুমান চালিচাখন ইমান বেছি স্পিডত পঢ়ে মুখৰ ভিতৰতে পঢ়ে যে নিজেও নুশুনে আপুনি যেতিয়া নুশুনে আপোনাৰ আৰাধ্য দেৱতাজনে জানো শুনিব ওচৰত থকা মানুহজনে আপুনি নুশুনে জাস্ট কথাটো কৈছো যে হনুমান চালিচাখন পাঠ কৰোঁতে সেই কাৰণে আপুনি শব্দ কৰি পঢ়িব লাগে নিজৰ কথাখিনি নিজে শুনিব লাগে জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ राम दूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा हनुमान चालीसाखन पाठ करते निजे धुनियाके শুনিব লাগে স্পষ্ট হ'ব লাগে তেতিয়া আপুনি অত্যাধিক বা খুব সুন্দৰভাৱে আপুনি ফল পোৱা যাব অকনমান নৰনাৰায়ণ সেতুখন দেখাও শেষ হ'ব হৈছে আৰু ঘৰলৈ আছে 286 কিলোমিটাৰ 6 ঘণ্টা 58 মিনিট মানে 7 ঘণ্টা ৰাতি প্ৰায় 12টা বজাত ঘৰ পামগে অকনমান নৰনাৰায়ণ সেতুখন দেখাও তাৰ পিছত আকৌ দ্বিতীয় টিপছটো দিও আপোনালোকক কেনে ধৰণে আপুনি পাঠ কৰিব আৰু হনুমান চালিচা পঢ়াৰ দ্বিতীয়টো সহজ সৰু নিয়ম হ'ল যেটো নিয়মৰে আপোনালোকে হনুমান চালিচা সিদ্ধি লাভ কৰিব পাৰিব হেতু হৈছে হনুমান চালিচা সদায় পাঠ কৰোঁতে আপুনি চাই পাঠ কৰিব লাগে হনুমান চালিচা আপোনাৰ মুখস্থ থাকিলেও আপুনি কেতিয়াও মুখস্থ মাতিব নালাগে কাৰণ হনুমান চালিচাত শেষৰ ফালে ধুনীয়াকৈ লিখা আছে जो ये पढ़े हनुमान चालीसा যোনে হনুমান চালিচা পঢ়িব মুখস্থ মতৰ কথাটো কোৱা নাই হনুমান চালিচা পঢ়াৰ কথাটোহে কৈছে হৈ সিদ্ধি সাক্ষী গৰিছা তেখেতৰ মনোকামনা মহাদেৱ শিৱৰ সাক্ষী হৈ আছে আপোনাৰ মনোকামনা সিদ্ধি হ'ব গতিকে আপুনি হনুমান চালিচাখন মুখস্থ থাকিলেও আপুনি সদায় চাই পাঠ কৰিব লাগে ইয়াৰ অন্য এটা কাৰণো আছে যে যেতিয়া আপুনি তেখেতক ধ্যান দিব এটা শব্দ যেতিয়া আপুনি চাই পাঠ কৰিব আপোনাৰ ধ্যানটো কেতিয়াও বেলেগত নাযায় গতিকে এই দুটা আপোনালোকে সৰু কথা আপোনালোকে জানিব লাগে এই কথা দুটাই আপোনালোকক হনুমান চালিচা পাঠ কৰাত বা আপোনাৰ মনোকামনা সিদ্ধি হোৱাত সহায় কৰিব প্ৰথম কথাটো হ'ল যে হনুমান চালিচাখন আপুনি নিজে শুনাকে স্পষ্ট ভাষাত মাতিব লাগিব দ্বিতীয়টো হ'ল যে আপুনি মুখস্থ থাকিলেও আপুনি চাই মাতিব লাগিব আৰু গৈ আছো ঘৰলৈ বহুত দূৰ আছে এতিয়াও সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো গোৱালপাৰা যাত্ৰাটো এটা ধুনীয়া সুখকৰ হ'ল সুখময় আনন্দময় হ'ল গতিকে যিসকলে নিমন্ত্ৰণ জনাইছিল তেওঁলোকক মানে প্ৰত্যেকজনকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ঘৰলৈ যাম ধন্যবাদ ভালে থাকিব জয় শ্ৰী ৰাম